মই সমাজসেৱী লৈছো 2000 কৈ টকা লৈছো আর মোহাম্মদ আমার 82 বার সার্কে গাছক লই আইছে সার্কে গাছক লই আহি পেমেন্ট দিব বলা নাই ইয়ার কারণে আমার স্টেজত মঞ্চত আহিব নাই এতিয়া এই কারণে আপনারা কি কৰি আছে এতিয়া মই সমাজসেৱী লৈছো 2000 কৈ টকা লৈছো মিউজিক ফেষ্টিভেল আছিল এই মিউজিক ফেষ্টিভেলত সন্ধিয়াৰ পৰা মানুহে ক্ৰয় কৰিছিল টিকেট পইচা দি ক্ৰয় কৰিছিল ক্ৰয় কৰাৰ পিছতে যিজন শিল্পী মূল শিল্পীজন নিশা 1 বাজি গৈছে এতিয়ালৈ কিন্তু মঞ্চত উঠা নাই তাৰ কাৰণে ৰাইজ ক্ষোভিত হয় এই মঞ্চৰ পৰা সেৱাৰ যিবিলাক আচবাব আছিল এই আচবাববিলাক খঙতে অগ্নিশৰ্মা হৈ ভাঙচুৰ কৰি পলাই গৈছে কিমান ৰাইজ আছিল যথেষ্ট ৰাইজ আছে যথেষ্ট পৰিচালনা কমিটিৰ যথেষ্ট টকা উঠিছে কিন্তু তৎসত্ত্বেও কিন্তু শিল্পীজনক উঠাব পৰা নাই গতিকে ৰাইজ ক্ষোভিত হৈছে থেংক ইউ টিকেট কাটি বহুত বিলাসীপাৰাৰ পৰা আহিছে দূৰ দূৰণিৰ পৰা ফ্ৰম দ্য ভেৰিয়াছ প্লেচেছ বহুত মানুহ আহিছে ইয়াতে ইভেণ্টটো চাবলৈ কিন্তু ইয়াতে কোনো ধৰণৰ ফেজ অহা নাই কোনো ধৰণৰ ঋতু পাঠক অহা নাই ইয়াতে জাষ্ট আহিছে প্ৰতীক্ষা ডেকা গুৱাহাটীৰ পৰা এজনী ছোৱালী লৈ আহিছে সেই আহি কেইটামান গীত গালে আমি এইটো উপভোগ কৰিলোঁ কিন্তু যে এতিয়া ৰাতি অলমষ্ট 2টা বাজিয়ে গ'ল এতিয়ালৈকে কোনো ধৰণৰ ফেজ ষ্টেজত উঠা নাই কাৰণে এইবাৰ মানে খুব পাব্লিকে মানে ৰাইজে মানে মাতাল হৈ কিনে চেয়াৰ টেয়াৰ চব ভাঙি দিলে প্ৰগ্ৰাম ইয়াৰ পৰা সমাপ্ত কৰি মিউজিচিয়ান দাদাহঁতে চব নামি গ'লে গতিকে আমি ৰামঠগন মানে বহুত ৰামঠগন দিছে এইটো পইচা কালেকশ্যন কৰা এটা গণনা কৰিলে ইয়াতে কোনো প্ৰগ্ৰামৰ নামত এইটো মানে ৰাইজৰ পৰা চিম্পল জনসাধাৰণৰ পৰা এইটো পইচা কালেকশ্যন কৰাৰ এটা গণনা কৰিছে এৰেষ্ট কৰা হৈছে বুলি আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু শুনা পালোঁ মানে কেইজনমান মানুহক বোলে এৰেষ্ট কৰিছে বুলি শুনা পাইছোঁ তো এতিয়া বাকী কথা এইটো মানে প্ৰশাসনক এইটোৱে জনাম যে আমাৰ যিসকল ৰাইজৰ আমাৰ পকেটত টিকেট আছে গতিকে আমাৰ চবৰে পৰা পইচাখিনি বেক কৰি দিব লাগে নহ'লে আমি এইটো আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু দৰকাৰ পৰিলে আমি থানাত এফআইআৰ কৰিম এইখিনিয়ে কথা দৃশ্য দেখিবলৈ পাইছোঁ যিহেতু আমি ইতিমধ্যে গম পাইছোঁ যে এজন মানুহৰ পৰা টিকেটৰ কাৰণে 2000 কৈ টকা লৈছে যিজন মানুহ অহাৰ কথা আছিলে শিল্পী অহাৰ কথা আছে শিল্পীজন আহি উপস্থিত হোৱা নাই তাৰপিছত ইতিমধ্যে ৰাইজে গম পালে যে শিল্পী প্ৰায় আমি 20,000 মান টিকেট কটা দেখিবলৈ পাইছোঁ ইতিমধ্যে আৰু এজন মানুহৰ পৰা 2000 টকাকৈ ধন সংগ্ৰহ কৰিছে আৰু যেতিয়া শিল্পীজনৰ কথা ভালকৈ খবৰ পোৱা নাই তেতিয়া উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে